গুৱাহাটী বিশ্ববিদ্যালয়ৰ চৌহদৰ সমীপত আবকাৰী বিভাগে সুৰা বিপণীৰ অনুমতি প্ৰদান কৰাত সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ। জালুকবাৰীৰ খদিলাপুৰত বিলাতী সুৰা বিপণীৰ অনুমতি প্ৰদান কৰিছে আবকাৰী বিভাগে। বিভাগীয় কৰ্তৃপক্ষৰ এই সিদ্ধান্তৰ বিৰুদ্ধে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাই। শৈক্ষিক পৰিৱেশ বিনষ্ট হোৱাৰ আশংকা প্ৰকাশ কৰি এই অনুজ্ঞাপত্ৰ বাতিলৰ আহ্বান জনাইছে ছাত্ৰ একতা সভাৰ বিষয়ববীয়াই। আসলে এটো আমি যেতিয়া খবৰটো গম পাইছো যে গুৱাহাটী বিশ্ববিদ্যালয়ৰ দাঁতিকাষৰীয়া অঞ্চলত এখন অঞ্চল খুলিবলৈ অসম চৰকাৰৰ পৰা অনুমতি প্ৰদান কৰা হৈছে। যেহেতু যোৱা বছৰে গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ পৰা ইয়াৰ বিৰোধিতা কৰিছিল, তাৰ পিছতো অসম চৰকাৰে যেহেতু এই অনুজ্ঞাপত্ৰ প্ৰদান কৰিছে, তাত অসম চৰকাৰৰ মাননীয় বিষয়ববীয়াসকলে ভাবি চাব লাগিছে যে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ ওপৰত শৈক্ষিক সামাজিক ক্ষেত্ৰখনত কেনেধৰণে এই ওয়ানশ্বপখনে বিৰূপ প্ৰভাৱ পেলাব পাৰে। এই ক্ষেত্ৰত কিন্তু আমি স্তম্ভিত হৈছো আৰু ভৱিষ্যতক লৈ আমি আশংকা বোধ কৰিছো। আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাই স্পষ্ট কথা কৈছো যে যদি অনাগত সময়ত অতি সোনকালে যদি অঞ্চলখনৰ লাইসেন্স যদি বাতিল নকৰে তেনেহলে কিন্তু বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজ জাগ্ৰত হ'ব আৰু বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজে তীব্ৰ ভাষাৰে প্ৰতিবাদ সাব্যস্ত কৰিব। যেহেতু আসাম এক্সাইজ ৰুলছ 2016 অনুসৰি যি শিক্ষানুষ্ঠানৰ ওচৰত এনেধৰণৰ অনুজ্ঞাপত্ৰ নিদিয়ে দিয়াটো অনুচিত। গতিকে এই ক্ষেত্ৰত যেহেতু চৰকাৰে অনুজ্ঞাপত্ৰ এখন দিছে অঞ্চলৰ বাবে, তো আমি এই ক্ষেত্ৰত তীব্ৰ ভাষাৰে গৰিহণা জনাইছো। আৰু স্নাতকোত্তৰ ছাত্ৰ সন্থাই ইতিমধ্যে স্পষ্টভাৱে জনাই দিছো যে এনেকুৱা যদি অনুজ্ঞাপত্ৰখন যদি বাতিল নকৰে তেনেহলে আমি স্নাতকোত্তৰ ছাত্ৰ সন্থাই আগন্তুক কাৰ্যপন্থা হাতত ল'বলৈ বাধ্য।